জাগিৰোডৰ সিন্থিশ্বৰত স্যাটেলাইট সিটি নিৰ্মাণৰ বিৰোধিতা সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত সহযোগী জাতীয় সংগঠনৰ সংবাদমেল বিজেপি চৰকাৰে জনজাতীয়ৰ স্বাৰ্থক অৱহেলা কৰাৰ অভিযোগ 12 মেত শপত গ্ৰহণ কৰিয়ে 13 মেত স্যাটেলাইট সিটিৰ জৰীপ আৰম্ভ কৰাক লৈ ক্ষোভিত হৈ পৰিছে তিৱা জনগোষ্ঠীয় সংগঠন বহিৰাগত বনিয়াৰ স্বাৰ্থত স্যাটেলাইট সিটি নিৰ্মাণৰ পৰিকল্পনা কোনোপধ্যেই মানি নলয় সংগঠন কেইটাই স্যাটেলাইট সিটি নিৰ্মাণৰ বিৰোধিতাৰে 8 জুনত জাগিৰোডত বৃহৎ মানৰ শৃংখল কাৰ্যসূচী ঘোষণা কৰিছে 10 জুনত চচলত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ কৰিব সদৌ তিৱা ছাত্ৰ সন্থাই এই ধৰ্মঘট কাৰ্যসূচীত সহযোগ কৰিব নিখিল ৰাভা জাতীয় পৰিষদেও দাবী মানি নললে মধ্য অসমত অনিৰ্দিষ্টকালীন গণ আন্দোলনৰ হুংকাৰ তিৱা জনগোষ্ঠীয় সংগঠনৰ জাতি মাটি ভেটি এই স্লোগানে চৰকাৰে আমাক সদায় কৈ আহিছিল কিন্তু কথা হৈছে কি আমাৰ যেতিয়া আমাৰ ইয়াত জাগিৰোডত যেতিয়া পেপাৰ মিল হৈছিল তেতিয়া আমাৰ সেই এছটি মানুহখিনিকে উচ্ছেদ কৰি পেলাই পেপাৰ মিল বহুৱা হৈছে আকৌ যদি এতিয়া বৰ্তমানে আমাৰ খিন্দিঘৰত যে টাউনশ্বিপ বনাই সেই মানুহখিনিক ইয়াৰ পৰা উচ্ছেদ কৰিবলগীয়া হয় তেতিয়াহ'লে অসমৰ ভূমিপুত্ৰসকলে ক'ত থাকিব গতিকে চৰকাৰক আহ্বান জনাইছোঁ তেখেতত সকলৰ স্থিতি স্পষ্ট কৰিব লাগে যে টাউনশ্বিপ হ'ব নহ'ব তেখেতলোকে স্পষ্ট কৰি ক'ব লাগে আৰু লগতে উচ্ছেদ হ'ব নহ'ব সেইখিনিকো স্পষ্ট কৰি ক'ব লাগে উপগ্ৰহীয় নগৰ নিৰ্মাণৰ কাৰণে যিটো জৰীপ কাৰ্য চলাইছিলে আমাৰ মাটি উচ্ছেদ কৰিবলৈ আমি এইটো স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ যে এই মাটি তেওঁলোকে বহিৰাগত পুঁজিপতিক তেওঁলোকে গতাই দিব আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আমি কোনো কাৰণতে আমি সিন্দিঘৰত বা আমাৰ মৰিগাঁৱৰ আমাৰ বেল্ট এণ্ড ব্লকত আমি কোনো কাৰণত আমি এনেধৰণৰ উপগ্ৰহীয় চহৰ নিৰ্মাণ কৰা কাৰ্যত আমি কেতিয়াও একমত হ'ব নোৱাৰোঁ সম্পূৰ্ণ আমি সদায় বিৰোধিতা কৰি যাম আৰু চৰকাৰে এইটো বন্ধ কৰিবই লাগিব এই সংগ্ৰামটো অধিক তীব্ৰতৰ কৰিবৰ কাৰণে আমাৰ সন্থাৰ ফালৰ পৰা প্ৰথমটো কাৰ্যসূচী অহা 8 জুন 2026 সোমবাৰলৈ আমি মানৱ শৃংখল যি নেকি আমলিঘাটৰ যি ৰৌমাৰী খেলপথাৰ আছে সেই খেলপথাৰৰ পৰা আমি দেওশাল মন্দিৰলৈকে আমি মানৱ শৃংখল কাৰ্যসূচী আমি প্ৰথমটো কাৰ্যসূচী আমি অংশগ্ৰহণ কৰিম আমাৰ সহযোগিতা আগবাঢ়িছে আমাৰ গোৰ্খা ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতি তাৰ লগতে আমি সদৌ ছাত্ৰ সন্থা আৰু আমাৰ তিৱা জাতীয় সংগঠন আছে সহযোগী তাৰ লগতে ৰাভা হাছঙৰ নিখিল ৰাভা জাতীয় পৰিষদ আৰু তেওঁলোকৰ সহযোগী সংগঠন আমি ঐক্যবদ্ধভাৱে প্ৰায় 1000ৰো অধিক মানুহ লৈ আমি দিছপুৰ চচলত আমি এক অৱস্থান ধৰ্মঘট আমি কাৰ্যসূচী অহা 10 জুন 2026 বুধবাৰ তাৰিখে আমি লৈ আছোঁ এইখিনি কৰাৰ পিছতো যদি তেওঁলোকে আমাৰ এই দাবীবোৰ যদি পূৰণ নকৰে তেনেহ'লে আমি মধ্য অসম বন্ধ ঘোষণা কৰিবলৈ